হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই ওলাইছোঁ আমাৰ হিয়াৰ আমঠু জুবিন দাৰ শ্ৰাদ্ধলৈ বুলি। আমাৰ চিলাপথাৰত যিহেতু শ্ৰাদ্ধ পতা হৈছে ন, সেইবাবে অকণমান গৈ পিনে আমি হিয়াৰ আমঠু জুবিন দাক আমাৰ মাজত অমৰ হৈ জীয়াই থাকক বুলি শ্ৰদ্ধাঞ্জলি অকণমান জনাই আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকক সকলো দেখাই থাকিম আমাৰ হিয়াৰ আমঠু জুবিন দাৰ আমাৰ চিলাপথাৰত শ্ৰাদ্ধ পতা হৈছে। যুৱ সমাজ আৰু বৃহত্তৰ চিলাপথাৰবাসী ৰাইজৰ সহযোগত আমি আজি অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ পবিত্ৰ আদ্যশ্ৰাদ্ধ আমাৰ কেন্দুগুৰি উদীয়মান যুৱ সংঘৰ প্ৰাংগণত অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠানৰ জৰিয়তে আমাৰ প্ৰতিজন অসমীয়াৰ স্বাভিমান, প্ৰতিজন অসমীয়াৰ এক ভাতৃক আদৰ্শ জুবিন গাৰ্গক আমি ন্যায় প্ৰদান কৰাৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত আৰু সংশ্লিষ্ট অসম চৰকাৰৰ লগতে যিসকলে তদন্তকাৰী গোট আছে সকলোৰে ওচৰত আমি এটাই অনুৰোধ জনাব বিচাৰিছোঁ যাতে জুবিন গাৰ্গ তথা আমাৰ অসমবাসীয়ে তেখেতৰ যি ঘটনা হৈ গ'ল এই ঘটনাৰ সম্পূৰ্ণ ন্যায় পাওঁ। যিসকল দোষী বা দোষীৰ যোগ্য তেওঁলোকে যাতে শাস্তি লাভ কৰে এই কথা আমি ইয়াৰ পৰাই আমি প্ৰাৰ্থনা জনাইছোঁ আৰু অনুৰোধ কৰিব বিচাৰিছোঁ। তাৰ লগে লগে আমাৰ জুবিন দাৰ আমাৰ যিখিনি সৃষ্টিৰাজি, প্ৰতিটো সৃষ্টিৰাজি আৰু প্ৰতিটো গান কথা কবিতা সকলোতে তেখেতৰ এটা এটা আদৰ্শ আৰু নিহিত হৈ আছে। প্ৰতিটো কবিতাই, প্ৰতিটো গানে, প্ৰতিটো কথাই আমাক এখন সোণৰ অসম আৰু এখন শান্তিৰ অসমৰ কথা কৈ গ'ল। আমি যাতে সেই অসমখনক প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই অসমখনক আমি যাতে সমাজৰ আগত দেখুৱাব পাৰোঁ, এই উদ্দেশ্যেৰে আজি আমাৰ এই অনুষ্ঠানটো পতা হৈছে। তাৰ লগে লগে পৰ্যায়ক্ৰমে আমি জুবিন দাৰ বাবে যিখিনি কাম কৰিবলগীয়া হয় আমি সকলোখিনি কাম কৰিম বুলি আমি অঞ্চলবাসীৰ হৈ আমি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু জুবিন দাৰ আদৰ্শক আমি ভৱিষ্যত প্ৰজন্মলৈ আমি আগুৱাই লৈ যাবলৈ আমি আৰু কি কি কৰিব পাৰোঁ তাৰ পৰিকল্পনা আমি ইতিমধ্যে অব্যাহত ৰাখিছোঁ। Mother